নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 24 নৱেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ জালুকবাৰীৰ পৰা নিৰ্বাচন নেখেলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই বেলেগ জেগাত গৈ নিৰ্বাচন খেলিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মোৰ নিজা সমষ্টি নাই এইবাৰ কোনো চিটিং গেটিং নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ডেকা লৰাসকলক এইবাৰ বিজেপিৰ পৰা টিকট দিয়া হ'ব যুৱ নেতা মহিলা প্ৰাৰ্থীক টিকটৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বিজেপিৰ নিৰ্বাচনী টিকট সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য জালুকবাৰীৰ পৰা নিৰ্বাচন খেলু নেখেলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুদ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মিয়াৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত হিমন্ত বিশ্ব শৰ্মা সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ কোনো সন্দেহযুক্ত মিয়াই বহিব নোৱাৰিব অসমৰ মাটিত সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে নামনি অসমত নিগাজিকৈ বহি লৈছে একাংশ মিয়া লোক এই লোকক শান্তিত থাকিবলৈ দিয়া নহব নতুনকৈ আৰু মিয়াক আমি নামনি অসমত বহিবলৈ দিব নোৱাৰি নিগাজিকৈ বহিব নোৱাৰাকৈ মিয়াক আমি কষ্ট দি যাব লাগিব অসমত এদিনতেই চমৎকাৰ নহয় লাখে লাখে সন্দেহযুক্ত মিয়াই এৰিব লাগিব অসম সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু বিবাহ ক্ষেত্ৰতো মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মোৰ টাৰ্গেট অকল মিয়া বুলি নকওঁ হিন্দুয়ো পাতে এজনীতকৈ বেছি বিয়া কিন্তু বহু বিবাহৰ সংখ্যাটো মিয়াৰ মাজত অকণমান বেছি বহু বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈৰ বিপদ আকিছে জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতেই গৌৰৱ গগৈৰ বিপদ আহিব আৰু গৌৰৱ গগৈ বিপদত পৰিব পাকিস্তানৰ বিষয়টো পাহৰিছে যদি আকৌ মনত পেলাই দিছো গৌৰৱ গগৈক মই মাত্ৰ জুবিনৰ চাৰ্জশ্বিট দিয়ালৈ ৰৈ আছো গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰবাৰ এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ জুবিন গাৰ্গ কোনো ৰাজনৈতিক দলৰ নহয় জুবিন গাৰ্গৰ ইস্যুটোক কংগ্ৰেছীকৰণ কৰাটো কোনেও ভাল নাপায় জীৱনকালত কংগ্ৰেছে জুবিন গাৰ্গক সন্মান নিদিলেই কংগ্ৰেছ দলক এইদৰে তুলাধুনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক কংগ্ৰেছে ৰাজনৈতিক বিষয়বস্তু বনাই পেলাইছে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ নাম লৈ জুবিন গাৰ্গ সন্দৰ্ভত কংগ্ৰেছ দলক এইদৰে তুলাধুনা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ গৌৰৱ গগৈ জুবিন গাৰ্গৰ গানেই গাব নাজানে অখিল গগৈ এজন টুলুঙা ব্যক্তি গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিনক জীৱিত কালত গৌৰৱ গগৈয়ে সন্মান নিদিলে জুবিন গাৰ্গক কংগ্ৰেছী কৰিব বিচাৰি আছে কংগ্ৰেছে কেতিয়াবা গৌৰৱ গগৈক জুবিনৰ গান গাবলৈ ক'ব পাৰিবনে ক'ব জুবিনক কেতিয়াও সন্মান দিয়া নাছিল কংগ্ৰেছে জুবিন গাৰ্গ সকলো দলৰ জুবিন গাৰ্গ কোনো পলিটিক্স টপিক নহয় কিন্তু কংগ্ৰেছে নিৰৰ্থক চেষ্টা কৰিছে এটা বিষয় বনাবলৈ জুবিনক কংগ্ৰেছীকৰণ নকৰিব এনেকুৱা প্ৰচেষ্টাৰ বাবে দুটা ভোট কমিব কংগ্ৰেছ দলৰ অখিল গগৈ এজন টুলুঙা ব্যক্তিৰ ৰাজনীতিত থাকিবই নালাগে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ 10 ডিচেম্বৰৰ ভিতৰতেই দাখিল কৰা হ'ব জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰাৰ পিছতেই চৰকাৰে ল'ব একশ্যন এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ অসমৰ পৰাই জুবিনৰ ঘটনাৰ উৎস আৰম্ভ হৈছে বিচাৰ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমৰ পৰাই নৱপ্ৰজন্মৰ স্বাৰ্থত জুবিনৰ ঘটনাৰ উৎস আৰম্ভ হৈছিল জুবিনৰ উপজাত দিনটোতেই জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আমি এখোজ আগবাঢ়িছো 10 ডিচেম্বৰৰ পূৰ্বে সকলো স্পষ্ট হৈ পৰিব জুবিনৰ ঘটনাৰ আইনী প্ৰয়োজনীয়তা আমি সফল হ'ব পাৰিছো বিচাৰ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া অনুমোদন পত্ৰ আমাৰ হাতত পৰিছে জুবিনৰ ঘটনাক লৈ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় পাব 10 ডিচেম্বৰত আমি চাৰ্জশ্বিট দাখিল কৰিম হয়তো 8 ডিচেম্বৰতে আমি চাৰ্জশ্বিট দাখিল কৰিব পাৰিম কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আমাৰ হাতত
পত্ৰ দিছে গতিকে জুবিন গাৰ্গে অতি সোনকালে ন্যায় পাব চৰকাৰে কি ব্যৱস্থা কি একচন লয় হেয়া দেখা পাব অসমৰ ৰাইজে এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত পুনৰবাৰ সামাজিক মাধ্যমত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা জৰুৰী খবৰ ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব লাখ লাখ হিতাধিকাৰীৰ নাম সাৱধান ভুৱা হিতাধিকাৰীসকল দেহজুৰি আৰম্ভ অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে সৰ্ববৃহৎ অভিযান প্ৰায় 2.25 কোটি লোকৰ নাম কৰ্তন কৰা হ'ব হিতাধিকাৰীৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰা হ'ব অযোগ্য হিতাধিকাৰীৰ বিৰুদ্ধে চৰকাৰৰ বৃহৎ অভিযান কেন্দ্ৰীয় খাদ্য ৰাজহুৱা বিতৰণৰ তৰফৰ পৰা এই অভিযান দুখীয়াক বঞ্চিত বহু সংখ্যকে লৈ আছে ৰেচন কাৰ্ডৰ সুবিধা বিগত 4-5 মাহতেই 2.25 কোটি অযোগ্য হিতাধিকাৰী হৈছে অযোগ্য হিতাধিকাৰীৰ নাম প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ বিভাগৰ সাৱধান ভুৱা হিতাধিকাৰীসকল কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ আপুনি যদি ভুৱা হিতাধিকাৰী তেন্তে আপোনাৰ বিপদ নিশ্চিত কিয়নো 2.25 লাখ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব ৰেচন কাৰ্ডৰ পৰা আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিবলৈছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ শক্তি বৃদ্ধি হল অসম জাতীয় পৰিষদৰ 26 নিৰ্বাচনৰ প্ৰাক্ষণত অজাপৰ ৰণদংকা এজেপিলৈ ভিন্ন দলৰ অৰ্ধ শতাধিক লোক 26 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে অসম জাতীয় পৰিষদৰ আৰু লুৰিণজ্যোতি গগৈৰ এইবাৰ যাদু ৰাজেন গোহাঁইৰ যাদু 26 নিৰ্বাচনৰ প্ৰাক্ষণত শক্তি প্ৰদৰ্শন এজেপিৰ বৃহৎ যোগদান কাৰ্যসূচীৰে এজেপিৰ 26 ৰণদংকা ৰাজেন গোহাঁই লুৰিণজ্যোতি গগৈৰ নেতৃত্বত শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে অসম জাতীয় পৰিষদক চিত্তৰঞ্জন বসুমতাৰী জগদীশ ভূঞাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী আঞ্চলিকতাবাদৰ ভেটি শক্তিশালীৰে উৎখাত কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টিক 6 জনগোষ্ঠীৰ নামত বিজেপিয়ে দি আছে এক ডাঙৰ ললিপপ ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব বিহাৰ নিৰ্বাচনে অসমৰ নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলাই বুলি মন্তব্য এজেপিৰ নেতাৰ যোগদান সভাত বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা 26 নিৰ্বাচনৰ প্ৰাক্ষণত এই শক্তিশালী ৰূপ দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈৰ দল অসম জাতীয় পৰিষদৰ আন এটা ব্ৰেকিং নিউজ 6 জনগোষ্ঠীক জনজাতিকৰণ দিবই লাগিব 6 জনগোষ্ঠীক জনজাতিকৰণ দিবই লাগিব অন্যথা পৰিণাম ভুগিব লাগিব বিজেপি চৰকাৰে জনজাতিক লৈ ৰাজনীতি নচলিব হাতে হাতে জুইৰ শিখালৈ মিচিং জাতীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ক অন্যথা 26 নিৰ্বাচনত ইয়াৰ পৰিণাম ভুগিব লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজিৰ দিনটোতো অব্যাহত আছে তীব্ৰ প্ৰতিবাদ বিজেপিৰ বিৰুদ্ধে ৰাজপথত এতিয়া লাখ লাখ খিলঞ্জীয়া ৰাইজ অন্য এটা খবৰ মুখুৰ্তত আহি পৰিছে মুছলমানৰ ঘৰত বলডজাৰ কিয় চলোৱা হ'ল চৰকাৰক উত্তৰ দিয়াৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা মুছলমানৰ ঘৰত বলডজাৰ চলাই এতিয়া বিপদত পৰিছে চৰকাৰ মুছলমানৰ ঘৰত বলডজাৰ কিয় চলোৱা হ'ল বুলি প্ৰশ্ন ন্যায়ালয়ৰ বলডজাৰ একচনত থকা চৰকাৰে শীঘ্ৰেই দিব লাগিব উত্তৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ধমক মধ্যপ্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰি ন্যায়ালয়ে বিচাৰিলে ইয়াৰ উত্তৰ বলডজাৰ কিয় চলোৱা হ'ল মধ্যপ্ৰদেশ চৰকাৰৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ সুপ্ৰিম কোৰ্টৰ সংবিধানৰ নিয়ম উলংঘা কৰাৰো অভিযোগ উত্থাপন হৈছে ইমৰুজ খান নামৰ এজন ব্যক্তিয়ে কা চাপিছিল আদালতৰ মধ্যপ্ৰদেশৰ শিখুৰ জিলাৰ বাসিন্দা ইমৰুজ খান নামৰ লোকজনৰ ধৰ্মান্তকৰণৰ অভিযোগত অভিযুক্ত আছিল ইমৰুজ খান গোচৰ ৰুজু হোৱাৰ পিছতে ভাঙি পেলোৱা হৈছিল ইমৰুজ খানৰ ঘৰ ভঙাৰ পিছতে উচ্চ ন্যায়ালয়ৰ কা চাপিছিল ইমৰুজ আৰু কঠোৰ হৈ পৰিছে উচ্চ ন্যায়ালয় চৰকাৰৰ বিৰুদ্ধে অন্য এটা খবৰ জিলাই ডিটেনশন কেম্প নিৰ্মাণৰ নিৰ্দেশ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একচন মুডত চৰকাৰ জিলাই নিৰ্মাণ হ'ব ডিটেনশন কেম্প প্ৰতিখন জিলাতেই ডিটেনশন কেম্প নিৰ্মাণ কৰিবলৈ নিৰ্দেশ চৰকাৰৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে একচন মুডত এতিয়া চৰকাৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চলিব কঠোৰ অভিযান সমগ্ৰ ভাৰতত জিলাই থকা অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াবলৈ নিৰ্দেশনা অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ভৰুৱা হ'ব ডিটেনশন কেম্পত মুকলি আকাশত থাকিব নোৱাৰিব এজনো অবৈধ অনুপ্ৰৱেশকাৰী লোক মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কঠোৰ নিৰ্দেশনা প্ৰশাসনলৈ
উত্তৰ প্ৰদেশত মুকলি আকাশৰ তলত থাকিব নোৱাৰিব এজনো অবৈধ অনুপ্ৰৱেশকাৰী জিলাই জিলাই নিৰ্মাণ হ'ব ডিটেনশ্যন কেম্প কঠোৰ হৈ পৰিছে যোগী আদিত্যনাথ